এখন আহিব আপোনাৰ একদম এখন কমতে দি আছো 2 লাখ টকাত এখন আহি যাব 2 লাখ টকা দি দিম টেষ্ট কৰো যদি কোনোবাই নতুন পাঞ্চ বিচাৰি আছে তো একবাৰ আহক কাৰণ এখন পাঞ্চ আছে আপোনাৰ অনলি 10,000 কিলোমিটাৰ ৰানিং ওকে তো মাৰ্কেটত আপুনি খুব কম পাব 10,000 চলা আপোনাৰ টাটা পাঞ্চ ডিপি আহিব 1 লাখ এখনত 1 লাখ 1 লাখ টকা ডিপি আহিব যদি এখন কম্পেক্ট এছইউভি এখন ল'ব বিচাৰে তো আৰু ভাল মাইলেজ থকা গাড়ী এখন ল'ব বিচাৰে আমাৰ তাত আছে ৰিনল্ট ডাষ্টাৰ এখন আহিব আপোনাৰ অনলি 3 লাখ একদম ধুনীয়া বাজেট দিছে অনলি 4,80,000 দি আছো এখন 4,80,000 টপ ভেৰিয়েন্ট ওকে নেক্সনৰ এক্সজেড প্লাছ মডেলটো এখন ঠিক আছে Honda MS 2021 ৰ নিউ লুকছৰ হয় নিউ শেপ তো এটো আহিব ইয়নখন আপোনাৰ 1,25,000 টকা মাত্ৰ একদম ৰেড বিউটি হয় যদি কোনোবাই ৰঙা কালাৰত বিট এখন ল'ম বুলি ভাবি আছে সন্মুখৰ পৰা দেখাই দিও গাড়ী খুব ধুনীয়া হৈছে একো কাম নাই লোৱা আৰু চলোৱা কাম নমস্কাৰ মই আপোনালোক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান গুৱাহাটী JS কাৰ বজাৰ আপোনালোকে গম পায় JS মটৰ JS কাৰ বজাৰ সকলোৱে চিনি পায় আৰু ভিডিঅ' আহিয়ে থাকে ইউটিউব ফেচবুকত তো ফাইনালি JS কাৰ বজাৰৰ নিউজ ষ্টক আপডেট হৈছে গোটেইখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াত আপোনালোকে গাড়ী ল'লে A1 কণ্ডিশ্যন কম চলা আৰু ভাল গাড়ী পাব তেন্তে আপোনালোকে এবাৰ ভিজিট কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত বেছি দেৰি নকৰো এই ডিলাৰ সপ্তাধিকাৰী আছে ইন্দ্ৰ নমস্কাৰ নমস্কাৰ ভালে আছে হয় দাদা ভালে আছো কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ক'ত আহিব এড্ৰেছটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে যদি আপুনি জোৰ পৰা চাই আছে তো গুৱাহাটী এয়াৰপৰ্টৰ যিটো বাছ ষ্টপেজ আছে তাৰ পৰা জাষ্ট 1 কিলোমিটাৰ আগুৱাই আহিলে যদি গুৱাহাটী ফালৰ পৰা আহে আহিলে হ'ল আৰু যদি ধুবুৰী বা গোৱালপাৰা ফালৰ পৰা আহে এয়াৰপৰ্টৰ বাছ ষ্টপেজটো নাপাওঁতে ৰাইট সাইডে 1 কিলোমিটাৰ পাব বাকি এক্সচেঞ্জ ৰিফাৰেঞ্চৰ সুবিধা আছে গোটেইখিনি ফেচিলিটি এভেইলেবল আছে অসমৰ বাহিৰত ক'ত ক'ত কৰি আছে অসমৰ মেঘালয় আপোনাৰ যদি আপোনাৰ ত্ৰিপুৰা ঠিক আছে মেঘালয় ত্ৰিপুৰা এই দুখন ষ্টেট হৈ আছে ন ওকে মেইন কথা দিৱালী আহি আছে কিবা ৰাখিছে নে দিৱালী স্পেচিয়েল গোটেই গাড়ী মোটামুটি A1 কণ্ডিশ্যনত পাব উইথ আপোনাৰ এটা ভাল দেৱালী টাইমত এটা গিফ্ট পাব ন ওকে টাইম বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আপোনাক গাড়ী দেখুৱাই আছো প্ৰথমে আমাক ক'ব ভেনিউ ফাৰ্ষ্ট আমি দেখাই আছো আপোনালোক 2020 ৰ ভেনু এখনৰ এছ মডেল হয় 2020 ৰ পেট্ৰল ভেৰিয়েণ্টত আছে এখনৰ প্ৰাইচ আহিব 6,10,000 আহিব এখন 6,10,000 হয় ইয়াত আপুনি গোটেইখিনি ফিচাৰ্ছে পাব AC হিটাৰ 4 পাৱাৰ উইণ্ডো মিউজিক সিস্টেম ইনবিল্ট পাব গাড়ী খুব ধুনীয়া A1 কণ্ডিশ্যনৰ গাড়ী একো কৰিব নালাগে ফুললি অৰিজিনেল পেইণ্টত আছে অলপ বাম্পাৰত স্ক্ৰেচ আছিলে এইখিনি কৰাইছো বাকি হোল বডি নন এক্সিডেন্টেল পাব এইটো গ্যাৰান্টি হয় এখন আহিব 6,10,000 যদি ফাইনেন্সত লয় এখনত আপুনি 1 লাখৰ পৰা 1.5 লাখ টকা ডিপি দিলে ওলাই যাব গাড়ী যদি প্ৰফাইল ভাল থাকে নেক্সট ক'ব i20 এক্টিভ 2019 ৰ i20 এক্টিভ SX মডেল এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,25,000 আহিব 4,25,000 হয় নেগোচিয়েবল হ'ব না নেগোচিয়েবল মানে 4,25,000 টকাত i20 আপুনি মই ভাবো কত নাপাব তো গটিকে SX মডেল টপ ভেৰিয়েন্টত দি আছো তো 4,25,000 হ'ব আপোনাৰ ভিডিও চাইলে কিবা এটা মই ডিসকাউন্ট অন টেবল কৰাই দিম ঠিক আছে নেক্সট ক'ব এখন আমেজ Honda MS 2021 ৰ নিউ লুকছৰ হয় নিউ শেপ তো এটো আহিব আপোনাৰ 4,90,000 আহিব এখনত ৰিফাইনেন্স হৈ যাব 1 লাখ ডিপি দিলে এখনো ওলাই যাব ধুনীয়া ঠিক আছে নেক্সট আমাক ক'ব সুইফট খুব ধুনীয়া ৰেড বিউটি আহিছে নতুন গাড়ী 2022 ৰ গাড়ী সুইফট গাড়ী অল ওয়াকারন দেখাই দিয়ক গাড়ী খুব ধুনীয়া স্পেয়ার টায়ার আনটাচ 36,000 কিলোমিটার ৰানিং আছে গাড়ীখনৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় ফুললি কমপ্লিট ডিলাৰ হিষ্ট্ৰি পাই যাব গাড়ী ফুললি অৰিজিনেল পেইণ্টত আছে কোনো ধৰণৰ স্ক্ৰেচ নাই ডুৱেল টোন হয় তো এখন পেট্ৰল ভেৰিয়েন্টত আছে এখন যদি ল'ব বিচাৰে তো এখনৰ প্ৰাইস আহিব 5,80,000 আহিব অন টেবল মই কিবা এটা আপোনাৰ ভিডিও চাইলে আৰু চাই দিম গাড়ী আপোনাৰ যদি নতুন গাড়ী সুইফট ল'ব যায় আছে তো এখন একবাৰ আহক টেষ্ট ড্ৰাইভ কৰক যদি কিবা কাম থাকে মোক কক কাৰণ মানে কৰিব লগা একো নাই দাদা ওকে তো খালি তেল ভৰাব আৰু চলাব গাড়ী চলোৱা আৰু তেল ভৰা আমাৰ হেয়াৰ বেলেগ নাই নেক্সট এখন ক'ব ডিজায়াৰ 2000 আপোনাৰ এখন হেৰি 17 ৰ হয় এখনৰ কাম একো নাই লোৱা আৰু চলোৱা কাম আপোনাৰ এখনৰ প্ৰাইস আহিব 3,50,000 আহিব এখন 3,50,000 3.5 লাখ টকা ডিজায়াৰ VXI মডেল হয় 2017 ৰ ঠিক আছে হয় নেক্সট আমাক ক'ব এখন XUV নেক্সট XUV 500 এখন W6 মডেল হয় এখন আহিব 5.5 লাখ টকা 7 সিটাৰ W6 মডেল 2017 ৰ হয় 2017 ৰ হয় 5.5 লাখ হয় 5.5 লাখ টকা আহিব ঠিক আছে নেক্সট আমাক ক'ব গ্ৰ্যান্ড আইটেন এখন গ্ৰ্যান্ড আইটেন 2000 আপোনাৰ 16 ৰ হয় প্ৰাইস আহিব 3,20,000 আহিব 1.2 লিটাৰ স্পৰ্টছ ইঞ্জিন স্পৰ্টছ মডেল হয় ওকে তো এখনৰ প্ৰাইস আহিব 3,20,000 আহিব অনলি ঠিক আছে 3,20,000 টকা
ওকে নেক্সট কব আমাক এখন অৰা নে এক্সেন এখন অৰা অ'। নিউ লুকছৰ অৰা তো হুণ্ডাই অৰা আহিছে আমাৰ তাত 2021 SX অপচনেল মডেল হয় এইখন এখনৰ পুছ বাটন ষ্টাৰ্ট 4 পাৱাৰ উইণ্ডো উইথ ৰেয়াৰ এচি হিটাৰ মিউজিক চিষ্টেম ইনবিল্ট পাব গোটেইখিনি পাব এল হুইল আহি যায় 4টা তো এইখন গাড়ী যদি ল'ব বিচাৰে এনেতো মাৰ্কেটত আপোনাৰ 9.5 লাখ টকা মানে নতুন গাড়ীৰ দাম আমাৰ তাত আহিব অনলি 490 আহি যাব 4,90,000 টকা মানে 50% ডিসকাউন্ট ঠিক আছে 4,90,000 টকা 2021 মডেল বেছি বয়স হোৱা নাই 4 বছৰ হৈছে মাত্ৰ গাড়ী ওকে নেক্সট আমাক কব এখন ডাস্টাৰ আপোনাৰ খুব যদি এখন কম্পেক্ট এসইউভি এখন ল'ব বিচাৰে তো আৰু ভাল মাইলেজ থকা গাড়ী এখন ল'ব বিচাৰে আমাৰ তাত আছে ৰিনল্ট ডাস্টাৰ এখন আহিব আপোনাৰ অনলি 3,90,000 আহি যাব এখন 3,90,000 ভেৰিয়েন্টত আছে এখন মাইলেজ ভাল পাব গটিকে ঠিক আছে নেক্সট এখন কব এখন আছে ৰিনল্ট কুইড 2000 আপোনাৰ 21 নিউল শেপ একদম এলইডি হেডলাইট ডিআরএল 4 পাৱাৰ উইন্ডো পাই যাব গমে পাই নরমালি দুটা পাৱাৰ উইন্ডো হে কুইডত এখনত 4টা পাব কাৰণ কি এখন নিউ লুক ষ্টৰ আৰু নতুন আপডেট ভাৰ্সন হয় তো এখনৰ টপ মডেল হয় RXT 1000 cc আছে এখনৰ প্ৰাইস আহিব 3,25,000 এখনত আপনি টাচ স্ক্রিন লগতে আপনি এয়ারব্যাগ ফ্রন্ট এয়ারব্যাগও পাই যাব ঠিক আছে নেক্সট এখন কব এখন হুন্ডাই সেন্ট্ৰো 2019 হয় দামটো খুব ধুনিয়াকে ৰাখিছো এটা কম বাজেটত ভাল সৰু এখন যদি গাড়ী বিচাৰিছে 3,30,000 টকাত এখন গাড়ী পাব ৰিফাইনেন্স হৈ যাব আৰু এখনত সুবিধা কি আছে ৰেয়াৰ এচি আছে পিছফালৰ পেসেঞ্জাৰ সিটৰ কাৰণে এচি প্ৰভাইড কৰা আছে তো সেইকাৰণে যদি কোনোবাই ল'ম বুলি ভাবিছে সৰু বা কম বাজেটত উইদিন 3.5 লাখৰ ভিতৰত কম বাজেটত ভাল গাড়ী তো এখন চাব পাৰে গুৱাহাটী নম্বৰ হয় হুন্ডাই সেন্ট্ৰো 2019 মডেল 3,30,000 অনলি 3,30,000 হয় ওকে ঠিক আছে আৰু এখন দেখাইছো এখন আপোনাৰ 2019 গ্ৰেনেডেন আস্তা অপচনেল মানে ফুল টপ ভেৰিয়েন্ট খন হয় পুছ বাটন ষ্টাৰ্ট পাই যাব ডায়মণ্ড কাট এলয় পাই যাব এইখনত গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী ফুললি মেইনটেইন ওয়েল মেইনটেইন একদম গোটেইখিনি ফেসিলিটি পাব ইয়াতে পুছ বাটন টাচ স্ক্রিন এয়াৰবেগ সেফটি দিও ভাল এয়াৰবেগ আছে যিহেতুকে তো এখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকৰ প্ৰাইস আহিব 4 লাখ আৰু ডিপি আহিব 1 লাখ এখনত 1 লাখ 1 লাখ টকা ডিপি আহিব ঠিক আছে নেক্সট এখন কব এখন দেখাই আছো আপোনাৰ টাটা নেক্সন এখন আহিব 2019 এক্সজেড প্লাস একদম ধুনিয়া বাজেট দিছে অনলি 4,80,000 দি আছো এখন 4,80,000 টপ ভেৰিয়েন্ট ওকে নেক্সনৰ এক্সজেড প্লাস মডেলটো এখন ঠিক আছে নেক্সট স্কৰপিও নেক্সট নতুন স্টক আহিছে স্কৰপিও S10 2000 আপোনাৰ এখন হেৰি 17 মডেল যদি কোনোবাই স্কৰপিও S10 বিচাৰি আছে একদম ইঞ্জিন ওয়াৰেন্টি ৰখা গাড়ী কাৰণ ইঞ্জিনৰ এক টকাৰো কাম নাই এখন গাড়ী আহিব অনলি 8,50,000 আহিব গাড়ী খুব ধুনিয়া একো কৰিব লগা নাই হোৱাইট কালাৰত আছে গুৱাহাটী নম্বৰ 15 বছৰ টেক্স আপডেট আছে ঠিক আছে গতিকে যদি এখন গাড়ী বিচাৰিছে কোনোবাই ল'ব বিচাৰিছে 2 পৰা 2.5 লাখ টকা ডিপি দিলে হৈ যাব এখন ঠিক আছে হয় নেক্সট এখন ইয়ন কব ইয়নখন আপোনাৰ 1,25,000 টকা মাত্ৰ 2013 মডেল এখন 1,25,000 হয় ঠিক আছে নেক্সট এখন কব এখন মাৰুতি ওমনি ভ্যান 2000 আপোনাৰ এখন 18 2,20,000 টকা আহিব মাত্ৰ 2,20,000 মানে অকল লৈ থকা কাম লৈ পেলাই চলোৱা কাম আৰু বেলেগ একো কাম নাই গাড়ীখনত ঠিক আছে খুব ধুনিয়া কন্ডিশন আছে তো আপোনাৰ ম্যাক্সিমাম মাৰুতি ভ্যানত কি ৰাস্টিং থাকে একো নাই এইবিলাক ওকে ঠিক আছে হয় ওয়েল মেইনটেইন একদম নেক্সট কব এখন 500 XUV 500 দেখাই আছো এখন 2015 এখন হল টপ ভেৰিয়েন্ট সানৰুফ পাই যাব ইয়াতে যদি কোনোবাই সানৰুফ থকা গাড়ী কম বাজেটত বিচাৰিছে কম বাজেট বুলি কিয় কৈছো 7 লাখ টকাত এখন গাড়ী পাই যাব XUV 500 7 সিটাৰ যদি পুছ বাটন ষ্টাৰ ডিসপ্লে সানৰুফ গোটেইখিনি ফেসিলিটি পাব এখনত 7 লাখ টকাত আহিব ডাউন পেমেন্ট 2 লাখ মান টকা দিলে এখন গাড়ী ওলাব এখন ঠিক আছে ধুনিয়াকে নেক্সট কব i20 এখন i20 আছে 2020 মডেল গাড়ী ডুৱেল টোন হয় ডায়মণ্ড কাট এলয় স্পোর্টস অপশনাল হয় এখন এখনৰ আপনার ফিচার্স খিনি গমে পায় 4টা এয়ারব্যাগ আহে এখনত ইনবিল্ট ডিসপ্লে আহে প্লাস সবচে প্লাস পয়েন্ট কি আছে আপনার এলো হুইল ডায়মন্ড কাট এলয় লাগি আছে আৰু গাড়ী আপনার ওয়েল মেইনটেইন এখনৰ প্রাইস আহিব 5 লাখ টকা আহিব আৰু যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে 1 পৰা 1.5 লাখ টকা ডিপি দিলে এখন গাড়ী ওলাব যাব ন হয় নেক্সট কব এটা ধুনিয়া গাড়ী পাঞ্চ এখন পাঞ্চ মই সাজেস্ট কৰো যদি কোনোবাই নতুন পাঞ্চ বিচাৰি আছে তো একবার আহক কারণ এখন পাঞ্চ আছে আপনার অনলি 10,000 কিলোমিটার রানিং ওকে তো মার্কেটত আপনি খুব কম পাব 10,000 চলা আপনার টাটা পাঞ্চ এখন হল 2024 মডেল আৰু গাড়ী মানে 1% পেইন্ট হোৱা নাই গাড়ী 1% হোৱা নাই আৰু ফুললি
নন এক্সিডেন্টেল কমপ্লিট ডিলাৰত সাৰ্ভিস কৰা আছে যি 10,000 কিলোমিটাৰ চলিছে কমপ্লিট ডিলাৰত সাৰ্ভিস কৰা আছে আৰু এইখনৰ প্ৰাইস আহিব 5.5 লাখ টকা আস্কিং প্ৰাইস আছে কিবা এটা অন টেবল মই চাই দিম কিবা এটা অনলি 550 স্পেয়াৰ টায়াৰ আনটাচ 10,000 চলিছে 24 গাড়ী 1 লাখ মান দিলে ওলাই যাব 1 লাখ দিলে ওলাব এখন ঠিক আছে এখন কুইট 1000 সিসি 2017 নে 16 এনেকুৱা আছে 2,10,000 টকা আহিব আফটাৰ মাৰ্কেট এলয় লাগি আছে RXT মডেলৰ এইখনত আপোনাৰ টপ ভেৰিয়েন্ট হয় এইখনৰ আপুনি ইনবিল্ট ডিসপ্লে পাই যাব আৰু এয়াৰবেগো আহে তো এইখনৰ প্ৰাইস 2,10,000 টকা ওকে নেক্সট কব টিয়াগো টিয়াগো দেখাই আছো টাটা টিয়াগো 2017 মডেল 2,90,000 আহিব এইখন 2,90,000 টকা টিয়াগো 2,90,000 টকা 2017 4 পাৱাৰ উইন্ডো পাই যাব এইখনতো এসি হিটাৰ ইনবিল্ট মিউজিক সিস্টেম গোটেইখিনি ফিচাৰ্স এইখনতো পাব এক্সট্ৰাকে একো লগাব লগা একো নাই গাড়ীখন ঠিক আছে নেক্সট এখন কব নেক্সট আৰু এখন চেলেৰিও দেখাইছো 2022 মডেল এখন চেলেৰিও নতুন গাড়ী এখন আপোনাৰ মাৰ্কেটত খুব কম পাব নতুন চেলেৰিও তো এইখন VXI মডেল হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 4,50,000 আহিব 4,50,000 হয় 4,50,000 টকা আহিব গাড়ী একদম মানে নেক্সট মানে শ্বৰুম আৰু এনেকুৱা হৈ আছে গাড়ী ঠিক আছে নেক্সট কব ওয়েগনাৰ 2022 মডেল এখন 22 মডেল ফাৰ্ষ্ট ওনাৰ মাৰুতি সুজুকি গমে পাই খুব এটা ৰিলায়েবল আপোনাৰ কোম্পানী হয় তো এখন গাড়ী আহিব অনলি 4,90,000 আহিব 4,90,000 টকাত অলমোস্ট নতুন মানে এটা ফিল পাব এইখনৰ 22 গাড়ী ওকে হয় নেক্সট কব আমাক এখন ডিজায়াৰ আপোনাৰ 2018 4,50,000 আহিব 2018 প্লাস পইণ্ট কি আছে VXI মডেল হয় পেট্ৰল ভেৰিয়েন্ট এইখনো আপোনাৰ 1 লাখ মান ডিপি দিলে কোনোবাই ধৰক পাৰ্সোনেল ইউজৰ কাৰণে ল'ব পাৰে বা ভাড়া মাৰিব ল'ব পাৰে কাৰণ কিয় এইখনৰ মাইলেজটো খুব ভাল বা 20 প্লাস মাইলেজ দিয়ে কিলোমিটাৰ ওকে হয় তো নেক্সট এখন কব পিয়ন আছে 2000 আপোনাৰ 17 লাষ্টৰ এখন আহিব আপোনাৰ একদম এখন কমতে দি আছো 2 লাখ টকাত এখন আহি যাব 2 লাখ টকা দি দিম ইন্দৰা নেক্সট আমাক কো বিট এখন আহিছে চেভ্ৰলেট বিট জাস্ট এক্সচেঞ্জ হৈছে এখন গাড়ী তো একদম ৰেড বিউটি হয় যদি কোনোবাই ৰঙা কালাৰত বিট এখন ল'ম বুলি ভাবি আছে সন্মুখৰ পৰা দেখাই দিও গাড়ী খুব ধুনীয়া হৈছে একো কাম নাই লোৱা আৰু চলোৱা কাম গাড়ী জাস্ট ওয়াশ কৰিব আছে সেইকাৰণে বাহিৰতে থৈছো তো এখন জাস্ট আমাৰ আহিছে নতুন ষ্টক চেভ্ৰলেট বিট LS আপোনাৰ 4 AC হিটাৰ পাৱাৰ উইন্ডো গোটেইখিনি আপোনাৰ এক্টিভ আছে গোটেইখিনি পাই যাব আৰু এখনৰ প্ৰাইস আহিব অনলি 1,55,000 আহিব আৰু পেট্ৰল ভেৰিয়েন্টত পাব এখন ঠিক আছে হয় এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্যান নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰিব তেওঁলোকৰ এইটো না আৰু এটা আউটলেট আছে তাতো কেতিয়াবা ভিডিঅ' বনাম হেতু হৈছে বিজয়নগৰ যদি আপোনাক যিকোনো গাড়ী যদি আপোনাক লাগে যদি ইয়াত নাইকিয়া তাত থাকিব পাৰে আপোনাকে কন্টাক্ট কৰিব পাই যাব আৰু মেইন কথা হৈছে যেটো দিৱালী স্পেশাল আৰু দাদাৰ পৰা মই গাড়ী লৈছো এই গাড়ী এতিয়াও মই চলাই আছো আজি 1 বছৰ ওপৰত হল আপুনি নিজে এজন কাস্টমাৰ মোৰ আজি 1 বছৰ ওপৰত হল এটা কমপ্লেইন মোৰ গাড়ী পোৱা নাই কি ধুনীয়া গাড়ী পাইছো তা আপোনাকে এবাৰ আহক JS মোটৰ ভাল গাড়ী আৰু JS কাৰ বজাৰ JS মোটৰ দুটাৰে আপোনাক ভাল গাড়ী পাব এবাৰ আহক ভিজিট কৰক আৰু দিৱালী স্পেশালি ভাল গাড়ী দিব হেতুৱে হয় নহয় মানে ডিসকাউন্টতকৈ ভাল গাড়ীটো মানে বেছি বিচাৰে দাম কমত বুলিতো ডাঙৰ কথা নহয় বেয়া বস্তু হলে কমতে পায় ওকে যদি মই অলপ ভাল দিম তো অলপ ৰিজনেবল প্ৰাইচত দিম হেতু ঠিক আছে তো এইখিনি কৈছো নতুন ষ্টক আইলে আকৌ আহিম যদি চেনেল নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই যে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুনটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম